নমস্কাৰ বন্ধু বান্ধৱীসকল। জুনিয়ৰ ইঞ্জিনিয়াৰ PWD এক্সাম ডেট ওলাই গৈছে। এইটো 29ত এক্সাম হ'ব। চ' দুটা পেপাৰ হ'ব, এটা GS আৰু এটা চিভিল ইঞ্জিনিয়াৰিং। চ' এইবাৰৰ চিলেবাছটো অলপ বেলেগ, চিলেবাছটো টোটালি বেলেগ। আমি আগতে 11টা তেনেকুৱা চেপ্টাৰ আছিল। এতিয়া মই যিটো চিলেবাছ দেখিছোঁ একদম গোটেই চিভিল ইঞ্জিনিয়াৰটো দি দিছে। একদম আপোনাৰ একো বাকী থোৱা নাই তাতে। চিভিল ইঞ্জিনিয়াৰৰ বা এটা ইঞ্জিনিয়াৰৰ যিটো ফাৰ্ষ্ট ছেমৰ পৰা ষ্টাৰ্ট কৰি একদম 6 ছেমলৈকে যিমান ছাবজেক্ট আছে ক'ব গ'লে গোটেই ছাবজেক্টটো কেপচাৰ কৰিছে। চ' এই ভিডিঅ'ত মই ডিছকাছ কৰিম যে এতিয়া আমি কৰিম কি, এতিয়া কি কৰণীয় আছে। আৰু যিহেতু 29ত এক্সাম আছে, এতিয়া আৰু আমাৰ হাতত বহুত সময় কম। পটককৈ আমাৰ চিলেবাছটো মানে যিহেতু চিলেবাছটো চেঞ্জ কৰিছে, চিলেবাছটো অলপ আগতীয়াকৈ দিব লাগিছিলে। ইমান শ্বৰ্ট টাইমৰ চিলেবাছটো দি দিছে, যিটো নেকি চব ইঞ্জিনিয়াৰ যিবিলাক পঢ়ি আছে তেওঁলোকৰ কাৰণে এইটো এটা ডাঙৰ চেলেঞ্জ হ'ব। কিছুমান পাৰ্টিকুলাৰ চেপ্টাৰে আমি পঢ়ি আছিলোঁ যে কেতিয়াও কিছুমান চেপ্টাৰ কিছুমান ছাবজেক্ট কেতিয়াও আমি কল্পনা কৰা নাই যিবিলাক এইবাৰ চিলেবাছত এড কৰিছে। চ' এইটো যিমান কেণ্ডিডেট আছে চবৰে কাৰণে চেলেঞ্জ হ'ব। আৰু এটা মই ইম্পৰ্টেণ্ট কথা কওঁ যে এতিয়া এইবাৰ যিটো এক্সাম হ'ব, এইটো মই এনেকুৱা লাগিছে যাৰ মানে একদম পূৰা ডেপ্থ নলেজ আছে, একদম মানে ফাৰ্ষ্ট ছেমৰ পৰা মানে বস্তুখিনি ক্লিয়াৰ আছে বা টাচত আছিলে বা অলপ পঢ়ি আছিলে, তেওঁ এইটো ফুল কম্পিটিশ্যন হ'ব এইবাৰ। কিয় মানে এইবাৰ কেণ্ডিডেটো বহুত হাই, মোৰ দেন 7,000 কেণ্ডিডেট। চ' এক্সামৰ পেটাৰ্ণটো অলপ চেঞ্জ কৰিলে কেণ্ডিডেট ইমান, আৰু কোনেওতো বহি থকা নাই, ন' ডাউট চবে পঢ়ি আছে। কিছুমানে আকৌ বেলেগ ডিপাৰ্টমেণ্টত থাকিও পূৰা ষ্টাডি কৰি আছে। মই এটাই কথা ক'ম যে এতিয়া কি কৰিব, ভাগ্যত যি আছে হ'ব, আৰু এইটো দেখা যাব কি হয়। পৰিকল্পনাটো এতিয়া পঢ়িব এইকেইদিন মানে একদম সঁচা কথা কওঁ, পঢ়াটো এতিয়া থিয়ৰিটিকেল পঢ়ি একো লাভ নাই। যিখিনি হাইলাইট কৰা আছে, টিক মাৰ্ক দি আছে, সেইখিনি চকু দি চালে হ'ল। আৰু মেইনলি ইম্পৰ্টেণ্ট যিবিলাক প্ৰিভিয়াছ ইয়াৰ্ছত আহিছিলে বা তেনেকুৱা টাইপৰ কুৱেশ্যন যিবিলাক মানে বেছিকৈ আহে, সেইবিলাক প্ৰতিটো ছাবজেক্ট। এতিয়া ছাপ'জ কিছুমান বস্তু আমি আগতে চিলেবাছত দিয়া নাই, সেইকেইটা চেপ্টাৰৰ মেইন যিকেইটা ধৰক 50টা হ'ল, 100টা হ'ল, 150টা কুৱেশ্যন বা 100টা কুৱেশ্যন মিনিমাম, সেইকেইটা চেপ্টাৰৰ পূৰা থ্ৰুলি ইম্পৰ্টেণ্টকেইটা অলপ সময় দি কষ্ট কৰি ওলাই পেলাই একদম ৰাত্তা মাৰি দিয়ক। ইম্পৰ্টেণ্ট যিবিলাক প্ৰতিটো চেপ্টাৰে কিছুমান কুৱেশ্যন থাকে, যিবিলাক মানে আহে আৰু তাৰ আশে পাশে 2-এটা থাকে, সেইবিলাক বস্তু পঢ়ক। এইকেইদিন খালি ৰিভিজন মাৰক, কুৱেশ্যন ছল্ভ কৰক, বেছিকৈ কুৱেশ্যন ছল্ভ কৰক আৰু প্ৰিভিয়াছ ইয়াৰ চাওক। আৰু নতুন যিকেইটা চেপ্টাৰে এড কৰিছে, যোনসকলে পঢ়া নাই, মই সেইটো ক'ম, যোনসকলে এইটো চোৱাই নাই যে আজি এইটো চেপ্টাৰ, সেইকেইটা চেপ্টাৰৰ যিকেইটা মেইন কুৱেশ্যনকেইটা আহিব পাৰে, সেইকেইটা এটা মানে টিক মাৰ্ক দি লৈ সেইকেইটাক পাৰ্টিকুলাৰলি পঢ়ক। এতিয়া চাওক, গোটেই 3 মাহ 4 মাহ 5 মাহটো পঢ়িলে, এতিয়া ঘটনা হ'ল প্ৰত্যেকটো চেপ্টাৰৰ ভিতৰত যিবিলাক খুৰ্মী হওক, গুপ্তা হওক, বেলেগ যি পঢ়িছে, এইবিলাকতো পঢ়াৰ এই এক্সামৰ টাইমতো এতিয়া মাথা পাজেল হ'ব, কোনটো পঢ়িম কোনটো নপঢ়িম। যিটো বস্তু আমাৰ আহে সেইটোক বেছিকৈ ফ'ল' কৰক। মানে এতিয়া সেইটোৱে ফ'ল' কৰিব লাগিব এই যিকেইদিন সময় আছে, আৰু সময় নাই। GSটো বাৰু বাদে দিয়ক, GSটোতো সেইটো যোনবিলাকে যেনেকৈ পঢ়িছে তেনেকৈ পঢ়ি থাকক, কিন্তু ব্ৰাঞ্চটো মানে যিকেইটা কুৱেশ্যন একচুৱেলি আহে এক্সামত একদম চিয়'ৰ শ্বৰ্ট, সেইকেইটা যাতে এক্সামত ভুল নহয়। মোৰ কথাটো এইটো, যিকেইটা কুৱেশ্যন আহে একদম চিয়'ৰ শ্বৰ্ট, সেইকেইটা বস্তু ভালকৈ পঢ়ক। এইকেইদিন খালি ৰিভিজন কৰক, যিহেতু আমাৰ কুৱেশ্যন MCQ অৰিয়েণ্টেড এক্সাম হয়তো,
ছাবজেক্টিভ নহয়। চ' MCQটো ভালকৈ পঢ়ি থাকক, চাই থাকক, আৰু এক্সাম হলত গৈ পাজেল নহ'ব, চিলি মিষ্টেকটো বহুত হয়। এইটো মোৰো হয়, আপোনাৰো হয়, বেলেগৰো হয়, কিন্তু চিলি মিষ্টেকটো যিমান কম পাৰে মিষ্টেক কৰিবলৈ সেইটো খালি অলপ চাব লাগে, যাতে এনেকুৱা নহয় যিটো কুৱেশ্যন হয়তো কোনো দিনই ভুল হোৱা নাই, সেই কুৱেশ্যনটো আপুনি এক্সাম হলত ভুল নকৰিব। যাতে ভুল নহয়, বেলেগ এটা টিক মাৰ্ক দি আহি পিছত গৈ গোটেই দিনটো টেনশ্যন, একমাহ টেনশ্যন যাব। আৰু 0.25, 0.75, 0.5ৰ কাৰণে কিন্তু কিছুমানে এই এক্সামত ফেইলো হয়। কাট আপটো ছাপ'জ 130.5, 135.25, আপুনি পাইছে 135। কেতিয়াবা কি হয় 135.50, আপুনি পাইছে 135.75। চ' এই 0.1, 0.25, 0.10 এইবিলাক পইণ্টতো বহুত ল'ৰা ছোৱালী আউট হৈ যায়। চ' এইটো এটা কম্পিটিটিভ এক্সাম, 0.1, 0.2 এইবিলাকতো মানুহ আউট হৈ যায়। চ' বি কেয়াৰফুল এক্সামৰ দিনা, মাইণ্ডটো কুল ৰাখক, এক্সাম দিয়ক, কুৱেশ্যনটো এবাৰ নহয় দুবাৰ পঢ়ক, আৰু এনচাৰটো ভালকৈ চকু দি চাওক যে এই 4টাৰ ভিতৰত বি নাম্বাৰটো চিয়'ৰ। আৰু এবাৰ চাওক ABCD 4টা অপশ্যন ভালকৈ চাওক। অপশ্যন 4টা থাকিব, চ' 4টা অপশ্যনকে ভালকৈ চাওক। ABCD 4টা অপশ্যন থাকিব, 4টা অপশ্যনকে সদায় পঢ়িব লাগে যে এইটোৱে এনচাৰ হ'ব। চিয়'ৰ আছে, কিন্তু কুৱেশ্যনটো অলপ ঘূৰাই দিলে প্ৰব্লেম হৈ যাব। চ' সেইকাৰণে অপশ্যনটো চকু দি মেলি ভালকৈ চাব, একদম মানে এইটো হয় এইটো মাৰি দিওঁ সেইটো নহয়। চ' এবাৰ কুৱেশ্যন ভালকৈ পঢ়ক আৰু 4টা অপশ্যনে চাওক, যিটো তাৰপিছতে ডিচিশ্যন লৈ পূৰা টিক মাৰ্ক দি দিলে হ'ল। আৰু পৰীক্ষা হলত টাইম এভেইলেবল পায়, চিভিল ইঞ্জিনিয়াৰিঙত টাইম এভেইলেবল পায়। চ' টাইমটো ইউটিলাইজ কৰক, অলপ নিজৰ ব্ৰেইনটো খাটাওক, আৰু এক্সাম হলত খালি চিলি মিষ্টেকটো নকৰিব। চিলি মিষ্টেক 5টামান হ'লে শেষ বৰবাদ। সেইকাৰণে চিলি মিষ্টেক নকৰিব, ভালকৈ এইকেইদিন পঢ়ক। অলপ টাইমো এইকেইদিন বহুত ইম্পৰ্টেণ্ট হয়। আজি 18 জুন, 18 জুন, চ' আৰু বেছি দিন সময় নাই। চ' এইকেইটা দিনত টাইম ৱেষ্ট নকৰিব। ভেৰি ক্ৰুচিয়েল পিৰিয়ড। গোটেই মাহটো, গোটেই 6 মাহ কষ্ট কৰিলে বা 1 বছৰ 2 বছৰ কষ্ট কৰিছে, এইকেইদিন আপোনালোকে ধাৰাচাই কৰি দিয়ক। এইকেইদিন একদম টাইম ৱেষ্ট নকৰিব। চিভিল ইঞ্জিনিয়াৰিংটো পঢ়িছে গম পাইছোঁ, কিন্তু তথাপি চিলেবাছটো বেলেগ কৰি দিছে। ক'ৰ যিকেইটা কুৱেশ্যন আহে সেইকেইটা কুৱেশ্যন একদম এৰি নিদিব, এইকেইদিন সেইকেইটাই পঢ়ক লাগিলে, বহুত মিষ্টেক হয়। চ' অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম। চ' মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া PWDৰ কাৰণে, এতিয়া মই PWDত কৰি আছোঁ। চ' আপোনালোকক আশা কৰোঁ আপোনালোকে যোনসকলে ভালকৈ পঢ়ি আছে পাব। চ' ৱেলকাম জনাইছোঁ আগতীয়াকৈ। আহক PWD আৰু শক্তিশালী কৰক। আগন্তুক দিনত আৰু PWD আৰু স্পেচিয়েল হ'ব, যিহেতু আৰু ভাল ভাল ল'ৰা ছোৱালী আহি আছে আমাৰ ডিপাৰ্টমেণ্টত। চ' অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সাম। ভালকৈ পঢ়ক। টেক কেয়াৰ।